ৰাহুল গান্ধী গোলাঘাটৰ মিটিঙত কৈছে আপুনি বকাসুৰ মানে কি বুজি পায় নে নাপায়? এইটো হিন্দু ধৰ্ম বুজিয়ে নাপায়, একো বুজিয়ে নাপায় না, এইটো পাগল হয়। ৰাহুল গান্ধী এটা ক্ৰেকপট, কি ড্ৰেছ ট্ৰেছ পিন্ধি থাকে দেখিছে? ৰাহুল গান্ধীয়ে কেনেকে ড্ৰেছ কৰে, কেনেকে কথা কয়, কেতিয়াবা হাঁহে, কেতিয়াবা চকু টিপে, কেতিয়াবা মুখ মাৰে, এনেকুৱা বস্তু দেখিলে মেণ্টেল কেছ। চক প্ৰথম পৱন খেৰা, তাৰপিছত বহুত জালত পৰিব। আৰু মই যিমান দূৰ জানো, এটা প্ৰবঞ্চকৰ দলে এই কাগজখিনি তেওঁলোকক দেখুৱালে আৰু চামহাও কনভিন্স কৰি 100 কোটি টকা লৈ পলালে। এতিয়া কংগ্ৰেছে মানুহকেইটাক বিচাৰি আছে, তাৰমানে অয়িঙত কোম্পানী ফৰ্ম কৰি দিলে, ৱেবছাইট মাৰি দেখুৱাই দিলে চব কোম্পানী আছে। কংগ্ৰেছে সঁচা বুলি ভাবিলে, কিন্তু $199 দিলে যে চবেই ফৰ্ম কৰিব পাৰে, সেই কথাটো তেওঁলোকে পৰীক্ষা কৰি নাচালে। সেইকাৰণে কালি আমি গৌৰৱ এলিজাবেথ 786 ফৰ্ম কৰি দিলো। নহয়, 20,000 টকা, $190। তেনেকে পাছপৰ্ট বিলাকো ইংলিছ খিনি ঠিকে থাকিলে, আৰবিক খিনি তেওঁলোকে কাৰেক্ট নকৰিলে। যেতিয়া আমি আৰবিক খিনি ChatGPT-ত দিলো, তেতিয়া ট্ৰান্সলেশ্যনটো ওলাই আহিলে যে নিমিলে, তেতিয়াহে আমাৰ সন্দেহটো হ'ল। সেইটোকে মই ক'লো যে বহুত বাচ্চা ল'ৰাই ইমান কেঁচা কাম নকৰে, একো মূৰত মানে একো নায়েই। কংগ্ৰেছ পাৰ্টিৰ মালিক এটা পাগল, ৰাহুল গান্ধী পুৰা পুৰি ক্ৰেকপট, সিহঁতে লুঙি ধুতিৰ পাৰ্টি, বাছ।